ৰাজ্যত ইমান হুলস্থুল কিয় পহৰি? কোন সিহঁত? সিহঁত বোলে কোনো অশৰীৰ প্ৰেতাত্মা আহিছে বোলে কোনো সৰ্বনাশ শিক্ষা মিছন অভিযান ৰাজ্য কৰা। সিহঁতক কি লাগে? জীয়াই থকাৰ অধিকাৰ লাগে, আমাৰ ৰাজ্যৰ নাগৰিকত্ব লাগে। ঠিক আছে, সিহঁতৰ গুপ্তিদাৰটোক মই মাতি আন বুলি কওঁ। জলনগৰীত কোনো ধৰণৰ আন্দোলন নচলিব, আৰু যদি মান্তি নহয় তেন্তে সিহঁতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তুৰন্তে মহাৰাজ, সিহঁতে কৈছে সিহঁতৰ বোলৰ ওপৰত একো শাস্তিৰ ব্যৱস্থা কাম নকৰে। সিহঁত বোলে কোনো সৰ্বনাশ শিক্ষা অভিযান ৰাজ্যৰ যুৱক। এইখন জমপুৰীয়ে। কিন্তু মহাৰাজ, তাৰ পৰা কাৰণে ক্ষমা কৰি দিব।
সন্মান কৰে সেয়ে আমাৰ মৰ্যাদা শিক্ষাগুৰু মহাৰাজ উত্তম অতি উত্তম অতি অদ্ভুত জীৱ এনে জীৱ মই জীৱনতে দেখা নাই এটা শব্দও বুজি নাপাওঁ ভয় খালে নচলিব এইখন জগপুৰী কোনো অদ্ভুত জীৱৰ এখতিয়াৰত নচলিব ভালদৰে বন্দী কৰি লৈ ৰাখা সন্মানৰ লগতে ফুলৰ মালাই বচাই তুলিছে মই পূৰ্বতে অনুমান কৰিছিলো এয়া আমাৰ পৰম সৌভাগ্য যোৱা তুমি সকলোকে এই কথা কৈ দিয়া জীৱা এতিয়া মহাৰাজ মহাৰাণী আকৌ গ্ৰহণ কৰক অদ্ভুত ইণ্টাৰভিউ মধ্য মানুহৰ এনে স্বৰূপ অলপ আগতে জন্তু কিন্তু মই তোৰ প্ৰতিগন্ধময় আৰাধনাৰ বিপৰীতে ইয়াত দেখিছে প্ৰশান্তিময় পৰিৱেশ হে মানৱ আজি মোৰ জম্পুৰী জীৱন্ত মানুহৰ লগত প্ৰথম সাক্ষাৎকাৰ এই অতিথিৰ আহাৰ উদ্দেশ্য মোৰ কৰ্তব্যৰ কথা পূৰাই দিবলৈ তুমি কোন চৰি মহাৰাজ হে মানৱ তোমাৰ ইয়ালৈ অহাৰ উদ্দেশ্য মহাৰাজ নমস্কাৰ এই মই মানে মৰ্ত্যত শিক্ষকতাৰ কাম কৰিছিলোঁ সৰ্বনাম শিক্ষা মিছন বিভাগত বাহ কি মধুৰ মিলন আকৌ এজন বিদগ্ধ পণ্ডিত আমাৰ ৰাজ্যত পিছে মানৱ তুমি গম পোৱা নে নোপোৱা আমাৰ ৰাজ্যত অতিথিসকলে ইহলীলা সম্বৰণ কৰিব লাগিব তেন্তে তুমি জীৱন্ত অৱস্থাত হয় মহাৰাজ মৰ্ত্যত মই সৰ্বনাম শিক্ষা মিছন বিভাগত শিক্ষকতাৰ কাম কৰিছিলোঁ কিন্তু শিক্ষকতাৰ জীৱনত মই সন্মান আৰু স্বীকৃতি লাভৰ বিপৰীতে লাভ কৰিলোঁ নিৰ্যাতন তিৰস্কাৰ আৰু অবৰ্ণনীয় নিৰ্যাতন কি আচৰিত জলদি মধ্য মানুহৰ এই স্বৰূপ তাতে শিক্ষকতাৰ দৰে এক মহান বৃত্তি মই এতিয়াহে বুজিলোঁ আমাৰ জম্পুৰী হলেও প্ৰহৰী হলেও আমাৰ
কোৱা মানৱ। প্ৰথম কথা হ'ল মত্যত মই ছাত্ৰ ছাত্ৰীসকলক এজন শিক্ষক হিচাপে তেওঁলোকক উচিত শিক্ষাৰে শিক্ষিত কৰি এজন উচিত নাগৰিক কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলোঁ। বাৰু বিজিত কচোন ৩ ৪ গুণ কিমান?